As water level of raging river Barag recedes at a rapid pace, Cachar District Administration opened up 9 model relief camps to set a benchmark for extending help and support. The District Administration of Cachar on Sunday organized a friendly atmosphere for budding kids starting Deshbhakt Tarun Ram Pukun Model Relief Camp under Sadar Revenue Circle. Not only a physical training was held alongside teachings in classrooms, but they were also provided with hygienic food by SP of Cachar, Numal Mahata. ADC and Head of Cachar District Disaster Management Authority, Yuvraj Borthakur, Additional SP Cachar Subrata Sen and Ward Commissioner Madhumiti Sharma. Speaking to the waiting media, Yuvraj Borthakur, ADC and Head DDMA Cachar said, under this relief camp, child-friendly spaces has been set up for children and their study. Also their play and as well as exercise for conducive environment. Additionally, special medical care for mother and child is also taken care of. Itu এটা model relief camp, model relief camp, আদৰ্শ মানে গতভাৱে এটা ইয়াত বনোৱা হৈছে যেটি সৰু সৰু ছাত্ৰ-ছাত্ৰীবিলাক আছে তেওঁলোকক এটা এডুকেশ্যনৰ ব্যৱস্থাও কৰা হৈছে আৰু তেওঁলোকক আমাৰ আৰক্ষী ফালৰ পৰা তেওঁলোকক আমি পুৱা পিটি কৰাইছোঁ আমি নিজে অংশগ্ৰহণ কৰিছোঁ আপুনি দেখিছে এডিসি সাবু আছে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে খুব ভাল পাইছে আৰু ইয়াত ইমান সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে প্ৰশাসন ফালৰ পৰা মহিলাৰ কাৰণে যিসকল মাতৃ আছে তেওঁলোকক ব্ৰেষ্ট ফিডিঙৰ কাৰণে ৰুমৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে খোৱাৰ কাৰণে ৰুম ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ সুন্দৰভাৱে খোৱাৰ ব্যৱস্থাও কৰা হৈছে আৰু বিশেষকৈ যিবিলাক কণ ছাত্ৰ-ছাত্ৰী আছে যিসকল আজি ডিসপ্লেস হৈছে আৰু আহি ইয়াত আশ্ৰয় লৈ আছে এই শিবিৰত তো বন্যাতৰ শিবিৰত গতিকে আমি ভাবিছোঁ যে এওঁলোকে এই যিখিনি আমি প্ৰশাসন ফালৰ পৰা যিখিনি সেৱা তেওঁলোকক আগবঢ়োৱা হৈছে আৰু আমাৰ আৰক্ষী ফালৰ পৰা তেওঁলোকক পুৱাই যিটো পিটি আৰু পেৰেড নিচিনা আমি কোৱাৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে আৰু খুব আগ্ৰহেৰে কৰিছে তেওঁলোকে খুব ভাল পাইছে গতিকে আমি এইখিনি ব্যৱস্থা যাতে তেওঁলোকৰ এই যিকেইদিন ইয়াত থাকিব তেওঁলোকে যাতে কোনো অসুবিধাত থাকিব নালাগে তাৰ কাৰণে এই ব্যৱস্থা আমি কৰিছোঁ আজি আমাৰ তাৰাপুৰ হাই সেকেন্ডাৰী স্কুলত মডেল ৰিলিফ কেম্প আমি ডিডিএমৰ ফালৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আজি ইয়াতে কিছু কণ শিশু আছে চাইল্ড ফ্ৰেণ্ডলি স্পেচত আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয় তত্ত্বাৱধানতাত আমাৰ কিছু পিটি কৰোৱা হ'ল সৰু শিশুসকলক আৰু তেওঁলোকৰ কাৰণে আমি হট কুক মিল প্ৰভাইড কৰিছোঁ আৰু লগতে তেওঁলোকৰ বিভিন্ন খেলা ধূলাৰ অনুষ্ঠান তথা প্ৰি স্কুল এডুকেশ্যনৰ আমাৰ ইয়াতে ব্যৱস্থা কৰা হৈছে গতিকে আমি যিমানখিনি পাৰিছোঁ প্ৰশাসনৰ তৰফৰ পৰা আমি ৰাইজক সুবিধা দিবলৈ আমি প্ৰস্তুত আছোঁ আৰু চেষ্টাও চলাই আছোঁ মডেল আমাৰ এতিয়ালৈকে 9টা আছে মডেল ৰিলিফ কেম্প আৰু আমি প্ৰত্যেক সাৰ্কুলতে আমি তেনেকৈ কৰাৰ চেষ্টা কৰিছোঁ আৰু আজিৰ পৰা যিহেতু পানীটো কমিছেই প্ৰায় গতিকে এতিয়া আৰু লাহে মানুহখিনিও যাবগৈ গতিকে আমি যিমানখিনি পাৰোঁ যেইকেইদিনে তেওঁলোকে আছে গতিকে তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ প্ৰশাসনৰ তৰফৰ পৰা মানে কথা হ'ল আমাৰ সাৰ্কুল অফিচৰ পৰা যিখিনি ৰিকুৱাৰমেণ্ট আহে সেই অনুপাতে আমাৰ ইয়াৰ পৰা আমাৰ বস্তুখিনি যায় আৰম্ভণিতে কি হৈছিলে আমাৰ যিমান মানুহ আছিল বৰষুণ বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ পৰিমাণটো বৃদ্ধি হৈছে মানুহ এটা সময়ৰ পিছত আহি আছে সেই কাউণ্টটো আমাৰ মিলা নাছিলে কাৰণে পৰিমাণটো কম হৈছিল কিন্তু এতিয়া আজিও আমি দিছোঁ আৰু যোৱাকালিও আমি দিছোঁ গতিকে এইটো কম নহয়